যিমানেই ওচৰ চাপি আহি আছোঁ সিমানে বাবাই পৰীক্ষা বেছিকৈ লৈ আছে। যোৱাকালি ইয়াতে থাকিলোঁ, এখন দোকান এখন, চ' ইয়াতে থাকিলোঁ, উপায় নাই। আৰু এই আপোনালোকক যে দেখাইছিলোঁ চেণ্ডেল, মই চেণ্ডেল কিনিছিলোঁ আজি বেছি দিন হোৱা নাই, 15-20 দিনমানো হোৱা নাই চাগে। আগৰ ভিডিঅ'টো আছেই, চাওকচোন কি অৱস্থা, সেইটো চাওক। বাকী ইফালে ভৰিৰ এইটো আছেই। আচ্ছা, যিয়ে নহওক, মোৰ আজি 80 নম্বৰ দিন। 80 নম্বৰ দিনত মই গৈ আছোঁ হাৰিদ্বাৰ অভিমুখে, আৰু ইয়াৰ পৰা হাৰিদ্বাৰ মাত্ৰ 140 কিলোমিটাৰ বাকী আছে। তাকে যিমান মানে ওচৰ চাপি আহি আছোঁ, বাবাইও সিমান পৰীক্ষা বেছিকৈ ল'ব ধৰিছে। না কালি এটা মন্দিৰ পালোঁ, না খাবলৈ পালোঁ, একো নাই। ইমান বিপদৰ সন্মুখীন, ইমান কষ্ট হৈছে, তথাপিও মই হাৰ মানা নাই। চাওক, এইটো মানে দোকান ঘৰ, ইয়াতে থাকি দিলোঁ, উপায় নাই আৰু, মানে কি থাকিবতো লাগিবই। যিহেতু মানে ৰাতিটো খোজকাঢ়িব নোৱাৰোঁ, কাৰণ বহুতেই কষ্ট হৈছিল আৰু একো খোৱা নাই। মানে লাষ্টত গৈ মোৰ মাথা ঘূৰাই দিয়া নিচিনা এনেকুৱা হৈ আছিল। মই কৈছোঁ নাই, যি হয় হ'ব। বাবাৰ নাম লৈ ইয়াতে ৰখি দিলোঁ। দুটা কবৰীয়া গৈ আছিল ইফালেদি, ত' সিহঁতে পানী চানী দিলে, খালোঁ। চ' এইখিনিয়ে। মই গুৱাহাটী বশিষ্ঠ মন্দিৰৰ পৰা কামাখ্যা মন্দিৰ হৈ সুদূৰ ৰাম মন্দিৰৰ পৰা কেদাৰনাথ অভিমুখে পেডেল যাত্ৰা কৰি আছোঁ। আজি মোৰ 80 নম্বৰ দিন, আৰু মই বৰ্তমান গৈ আছোঁ হাৰিদ্বাৰ অভিমুখে। তো ভিডিঅ'টো যদি ভাল লাগে, এটা লাইক আৰু এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। হৰ হৰ মহাদেৱ, জয় শ্ৰীৰাম, জয় আই অসম, জয় শ্ৰী কেদাৰ।